পলিটিক্যাল ব্রেকিং যিকোনো প্ৰকাৰে হলেও ২৬ত বিজেপিক উৎখাত কৰিবই লাগিব। ২৬ৰ বিধানসভা নিৰ্বাচনক লৈ এনেদৰে ৰণডংকা বজাইছে এতিয়া অসম জাতীয় পৰিষদে। অসম জাতীয় পৰিষদত বৃহৎ যোগদান কাৰ্যসূচী দেখিবলৈ পোৱা গৈছে। কেইবাগৰাকীও নেতাই যোগদান কৰিছে। লুৰিণজ্যোতি গগৈ, ৰাজেন গোহাঁইৰ উপস্থিতিত এই বৃহৎ যোগদান কাৰ্যসূচী। লগতে সহস্ৰাধিক সমৰ্থকৰ সৈতে অসম জাতীয় পৰিষদত যোগদান কৰিছে ৰেজাউল কৰিম চৌধুৰীয়ে। আমি সবিস্তাৰে খবৰটো লৈ অহাৰ চেষ্টা কৰিছোঁ। দবকাত বৃহৎ ৰেলীৰে এই যোগদান কাৰ্যসূচী ২৬ৰ বিধানসভা নিৰ্বাচনলৈ ৰণডংকা বজাইছে অসম জাতীয় পৰিষদে। লুৰিণজ্যোতি গগৈ, ৰাজেন গোহাঁইৰ উপস্থিতিত এই বৃহৎ যোগদান কাৰ্যসূচী আৰু বিৰোধী দলৰ ভূমিকা গ্ৰহণ কৰিব এনেদৰে অসম জাতীয় পৰিষদে সহস্ৰাধিক সমৰ্থকৰ সৈতে অসম জাতীয় পৰিষদত যোগদান কৰিছে ৰেজাউল কৰিম চৌধুৰীয়ে। দবকাত বৃহৎ ৰেলীৰ জৰিয়তে ৰেজাউল কৰিম চৌধুৰীৰ এই যোগদান কাৰ্যসূচী অসম জাতীয় পৰিষদত। ৰেজাউল কৰিম চৌধুৰী অগপৰ প্ৰাক্তন বিধায়ক খলিলুৰ ৰহমানৰ পুত্ৰ আৰু বৃহৎ যোগদান কাৰ্যসূচীৰে এতিয়া পুনৰ শক্তি বৃদ্ধি হৈছে অসম জাতীয় পৰিষদৰ। অসম জাতীয় পৰিষদৰ শক্তি বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে, ৰণডংকা বজাইছে। যোগদান কাৰ্যসূচীত উপস্থিত থাকে লুৰিণজ্যোতি গগৈ, ৰাজেন গোহাঁই আৰু ৰাজু ফুকনো। কেইবাগৰাকীও নেতা উপস্থিত থাকে দলটোৰ। ২০২৬ৰ নিৰ্বাচনত যেনেকৈ হ'লেও বিজেপিক উৎখাত কৰিবই লাগিব বুলি এই যোগদান কাৰ্যসূচীৰ পিছতে এতিয়া দলটোৰ নেতৃত্বই মন্তব্য কৰিছে। বিজেপি চৰকাৰৰ হিন্দু মুছলমানৰ ৰাজনীতিক ধূলিসাৎ কৰাৰ হুংকাৰ এজেপিৰ। অসম জাতীয় পৰিষদে দিছে এই হুংকাৰ। শংকৰ আজানৰ দেশ প্ৰতিষ্ঠা কৰিবলৈ প্ৰণ ল'লে সভাপতি লুৰিণজ্যোতি গগৈয়ে। লুৰিণজ্যোতি গগৈয়ে এই যোগদান কাৰ্যসূচীৰ পিছতেই পণ লৈছে বা মন্তব্য কৰিছে। আজমলৰ ২০ বছৰৰ শাসনক উৎখাত কৰাৰো ৰণহুংকাৰ অসম জাতীয় পৰিষদৰ সভাপতিগৰাকীৰ। যোগদান সভাত মুখ্যমন্ত্ৰী আৰু বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰিছে অসম জাতীয় পৰিষদৰ নেতৃত্বই। লগতে অচিনাকি নাগৰিকৰ বোজা জাপি দিয়া বিজেপিৰ ষড়যন্ত্ৰকো বাধা দিব অজাপই এই কথা উল্লেখ কৰিছে আৰু তাৰ বাবেই ৰণডংকা বজোৱা পৰিলক্ষিত হৈছে। আৰু যোগদান সভাতে সংকল্প অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ মন্তব্য আমি শুনোৱাৰ চেষ্টা কৰিম। আমি পুনৰবাৰ উল্লেখ কৰিছোঁ যে ২০২৬ৰ বিধানসভা নিৰ্বাচনলৈ ৰণডংকা বজাইছে এতিয়া অসম জাতীয় পৰিষদে। শ শ লোক এনেদৰে ওলাই আহিছে বা বিজেপি কংগ্ৰেছৰ প্ৰতি ধাৱমান হোৱা নাই। তাৰ বিপৰীতে দেখিবলৈ পোৱা গৈছে লুৰিণজ্যোতি গগৈ দল অসম জাতীয় পৰিষদৰ শক্তি বৃদ্ধি পাইছে। শ শ লোক বা যুৱক যুৱতী নেতাকৰ্মীয়ে অসম জাতীয় পৰিষদৰ প্ৰতি আকৰ্ষিত হৈছে আৰু তাৰ পাছতেই দলটোত যোগদান কৰিছে। সমান্তৰালভাৱে এই যোগদান কাৰ্যসূচীৰ পিছতেই দলটোৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে সংকল্প লৈছে, পণ লৈছে বিজেপিক যিকোনো প্ৰকাৰে হ'লেও পৰাস্ত কৰা, উৎখাত কৰা আৰু তাৰ পাছতেই হিন্দু মুছলমানৰ ৰাজনীতিৰ অন্ত পেলোৱা। মন্তব্য আছে আৰু এই যোগদানক লৈ লুৰিণজ্যোতি গগৈয়ে কি মন্তব্য কৰিছে, কি প্ৰতিক্ৰিয়া, কেনেদৰে সংকল্প বা পণ লৈছে সেই মন্তব্য আমি শুনোৱাৰো চেষ্টা কৰিম। এইটো ইয়াতকৈ ডাঙৰ কৌতুক মই ভাবোঁ যে আৰু এইবাৰ অসমত নাই। কাৰণ তেওঁলোকে ২০১৪ চনতে একেটা ডায়লগে মাৰিছিলে আৰু এতিয়া বুজি পাইছে তেওঁলোকৰ গোটেই কথা বতৰাবোৰ। আৰু আজি আমি এই স্থানত বিন্নাকান্দিৰ এই দবকা অঞ্চলত আমি এটা বৃহৎ যোগদান কাৰ্যসূচী আমি কৰিছোঁ। আপোনালোকে সকলোৱে দেখিছে। ইয়াত আমাৰ যুৱ নেতা সকলোৰে চিনাকি ৰেজাউল কৰিম চৌধুৰী ডাঙৰীয়া আমাৰ দলত যোগদান কৰিছে আৰু বহু ব্যক্তি তেখেতৰ লগত বহু দীৰ্ঘদিন তেওঁৰ লগত কাম কৰি থকা, আনকি তেওঁ যি সময়ত গণ পৰিষদৰ দায়িত্বত আছিল তেওঁৰ দিনত নিৰ্বাচিত হোৱা বহু ধৰণৰ ৱাৰ্ড মেম্বাৰ, ৱাৰ্ডৰ সদস্য আমাৰ দলত যোগদান কৰিছে। বেলেগ বেলেগ দলৰ আনকি AIDFৰ ৱাৰ্ডৰ সদস্য, আঞ্চলিক পঞ্চায়তৰ সদস্যও আনকি আমাৰ দলত যোগদান কৰিছে। গতিকে মই ভাবোঁ যে এইটো এটা অতি শক্তিশালী বাৰ্তা। বিন্নাকান্দি সমষ্টি জাতীয়তাবাদৰ এটা সময়ত দুৰ্গ আছিল, বৰভেটি আছিল। ইয়াত খলিলুৰ ৰহমান চৌধুৰী ডাঙৰীয়াক ইয়াৰ পৰা ৰাইজে নিৰ্বাচিত কৰি পঠাইছিল। গতিকে পুনৰ আজি সেই একে পৰিৱেশ, জাতীয়তাবাদী পৰিৱেশ ইয়াত এটা মানুহৰ মাজত আমি দেখিছোঁ। তেনেকুৱা সম্ভাৱনা, আশা সকলোৱে আমি দেখিবলৈ পাইছোঁ। এটা কথা স্পষ্ট ৰূপত আমি ক'ব খোজোঁ যে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছিলে যে বদৰুদ্দিন আজমলক ১০০ কিলোমিটাৰ দূৰলৈকে তেওঁ সোমাবলৈ নিদিয়ে। সেই বুলি কৈ তেওঁৰ নিজৰ চৰাঘৰত সোমোৱাই ল'লে, নিজৰ শোৱনি কোঠাত সোমোৱাই সমগ্ৰ অসমৰ সাম্প্ৰদায়িক ৰাজনীতিটো দুইজনে মিলি কৰিলে। আৰু সেই কথা আমি লোকসভা নিৰ্বাচনৰ আগতে উমান পাই ধুবুৰী লোকসভাত আমি ১০ লক্ষ ভোটত আমি বদৰুদ্দিন আজমল চাহাবক হৰুৱাইছোঁ। আৰু আজি বিন্নাকান্দিলৈ আহি আমি কৈছোঁ যে আগন্তুক ২০২৬ চনৰ বিধানসভা নিৰ্বাচনত আজমল চাহাব আৰু আজমল চাহাবে আৰম্ভ কৰা সাম্প্ৰদায়িকতাৰ ৰাজনীতিত য'ৰ
মোৰ শক্তি আৰু ইন্ধন বিজেপিয়ে লৈ আছে সেই সাম্প্ৰদায়িকতাৰ ৰাজনীতিক আমি উৎখাত কৰিম আৰু আজমল চাহাবৰ ৰাজনীতি অসমত সৰ্বকালৰ কাৰণে আমি শেষ কৰিম গতিকে আজি ইয়াৰ পৰা সেইটো আমি ক'ব খোজোঁ আৰু আগন্তুক দিনসমূহত আমাৰ মূল লক্ষ্যটোৱে হ'ল অসমৰ সকলো জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মাৱলম্বী লোকক একত্ৰিত কৰি জাতীয়তাবাদৰ ভেটি যাতে শক্তিশালী হয় আমাৰ মূল লক্ষ্যটোৱে হ'ল আমি প্ৰতিটো জাতি জনগোষ্ঠীৰ সমমৰ্যাদা সম উন্নয়ন আৰু সম অধিকাৰ আজি যোৱা 20 বছৰ ধৰি AIDFৰ বিধায়ক আছে আজমল চাহাবৰ ল'ৰা যদি কেতিয়াবা বিধায়ক কেতিয়াবা ভায়েক তেওঁলোকৰ নিজৰ পৈতৃক সম্পত্তিৰ দৰে ব্যৱহাৰ কৰিছে তেওঁলোকে নিজৰ সম্পত্তি গোটাইছে টকা ঘটিছে ব্যৱসায় কৰিছে কিন্তু ইয়াৰ সৰ্বসাধাৰণ ৰাইজক দিব লগা ন্যায় নিৰাপত্তা দিয়া নাই সৰ্বসাধাৰণ ৰাইজৰ যিবোৰ ৰাস্তা ঘাটৰ সমস্যা আজিলৈকে আটাইতকৈ বেছি আটাইতকৈ বেয়া ৰাস্তা ঘাট থকা সমষ্টি এইটো আটাইতকৈ বিদ্যালয়ৰ যদি সমস্যা বেছি আছে তেতিয়াহ'লে বিন্নাকান্দি সমষ্টি আটাইতকৈ যদি চৰকাৰী চিকিৎসা ব্যৱস্থাৰ সমস্যা আছে তেতিয়াহ'লে এই বিন্নাকান্দি সমষ্টি উন্নয়ন যদি হৈছে আজমল চাহাবৰ উন্নয়ন যদি হৈছে তেওঁৰ ব্যৱসায়িক উন্নতি হৈছে তেওঁ নিজৰ শিক্ষাৰ নামতো তেওঁ উন্নয়ন মানে ব্যৱসায় কৰিছে তেওঁ চিকিৎসাৰ নামতো উন্নয়ন কৰিছে গতিকে আপোনালোকক এটাই কথা আমি ক'ব খোজোঁ যে আগন্তুক 26ৰ নিৰ্বাচনত আমি আমাৰ লক্ষ্য আছে আমি সাংগঠনিক ভেটি শক্তিশালী কৰিবৰ কাৰণে বিন্নাকান্দিত আমি চিন্তা চৰ্চা কৰিছোঁ গতিকে মিত্ৰজোঁটৰ প্ৰাৰ্থী ইয়াততো থাকিবই আৰু আমাৰ দলৰ ফালৰ পৰাও আমি প্ৰাৰ্থী দিবৰ কাৰণে আগন্তুক দিনসমূহত আমি চিন্তা চৰ্চা কৰিম চক আমিতো কিমান আসন খেলিম সেইটো আমি আগতে কথা হৈছিলে যে আমাৰ অফ কেমেৰা হ'ব অন কেমেৰা কথা নহয় কাৰণ মূল কথাটো হ'ল এটা জিকিব লাগিব উইনিবিলিটি ফেক্টৰ আৰু সংগঠনৰ ভেটি আমাৰ দল নতুন হিচাপে আমি য'ত সংগঠন আছে য'ত জাতীয়তাবাদৰ ভেটি আছে য'ত ধৰক কংগ্ৰেছে জিকাৰ সম্ভাৱনা নাই সেইবোৰ জেগাতহে আমি টিকেট বিচাৰিম য'ত আমাৰ জাতীয়তাবাদৰ ভেটি আছে জিকাৰ সম্ভাৱনা থকা সমষ্টি যিবোৰ আৰু সেইটো লজিকেল হ'ব সেইকাৰণে আমাৰ প্ৰতিটো ৰাজনৈতিক দলৰ প্ৰতি সন্মান ৰাখি সৰু হওক ডাঙৰ হওক কংগ্ৰেছ ডেফিনেটলি পুৰণা দল 150 বছৰ পুৰণা তেওঁলোকৰ জন্মৰ পৰা যদিও স্বাধীনতাৰ পিছত 75 বছৰৰ পৰিক্ৰমা অতিক্ৰম হৈছে কিন্তু আগৰ পৰা ভাৰতবৰ্ষৰ স্বাধীনতা সংগ্ৰামত জড়িত দীঘলীয়া তেওঁলোকৰ সাংগঠনিক এটা পৰিক্ৰমা আছে গতিকে নিশ্চিতভাৱে তেওঁলোকৰ সংগঠন বেছি হ'বই কিন্তু লগত এটা প্ৰাৰ্থীসকলৰ উইনিবিলিটি ফেক্টৰ লাগিব সংগঠন এই দুটাই বস্তু মূল কথা এফালে সংগঠন আনফালে প্ৰাৰ্থীগৰাকীৰ ব্যক্তিত্ব তেওঁৰ উইনিবিলিটি ফেক্টৰ জিকাৰ সম্ভাৱনা ঐতিহাসিক পটভূমি সকলো চাই আমি আলোচনা বিলোচনা কৰি আমি অফ কেমেৰা ৰুমৰ ভিতৰত কথা বতৰা পাতি আমি ভাবোঁ সেইটো এটা মই পজিটিভ কথা এইটোৱে কৈছোঁ যে 100খন চিটত খেলিম বুলি কৈছে মানে এইবোৰতো আমি পিছত কথা পাতি ল'ম কোনে কিমানত খেলিব কিন্তু কথাটো হ'ল যে এইটো পজিটিভ বাৰ্তা এইটোৱে যে তাৰমানে এলায়েন্স হ'ব ভাল তাৰ মাজত ভাল বাৰ্তাটো ল'ব লাগিব এলায়েন্স হোৱাটো ফাইনেল তাৰ আগত দুদিন আগতো অখিল গগৈৰ মুখত মই দেখিছোঁ তেওঁ ভূপেন বৰা ডাঙৰীয়াক লগ পোৱাৰ পিছতে যিখন সংবাদ মেল কৰিছে তেওঁ কৈছে যে এইটো হৈয়ে গ'ল আৰু মানে আমাৰ তাত কোনো মানে যদি কিন্তু পৰন্তু নাই মিত্ৰতা হ'বই এইবুলি অখিল গগৈ ডাঙৰীয়াই যিটো কথা কৈছে এইটোৱে প্ৰমাণ কৰে যে মিত্ৰতা হ'ব ঐক্যবদ্ধভাৱে আমি যুঁজিম গতিকে আমিতো আগৰ পৰাই কৈ আছোঁ এইটো মতৰ সলনি কেতিয়াও কৰা নাই মই কোৱা কথাৰ মতৰ 1%টো সলনি নাই হোৱা ভৱিষ্যতেও নহয় যিহেতু আমি মানুহৰ কাৰণে ৰাজনীতি কৰিছোঁ মোৰ নিজৰ ব্যক্তিগত স্বাৰ্থৰ কাৰণে ৰাজনীতি কৰা নাই আৰু বহুত সঁহাৰি পাব লগা আছে কিন্তু অসমৰ ৰাইজে এতিয়াও বুজি পোৱা নাই যে বিজেপি কেনেকুৱা এটা পাৰ্টি এই পাৰ্টিৰ পৰা মুক্তি যদি অসমৰ ৰাইজে অতি সোনকালে নলয় তেতিয়াহ'লে অসমীয়া সমাজ বা অসমখন সম্পূৰ্ণ শেষ হৈ যাব এদিন কোনোবা বহিৰাজ্যৰ মানুহৰ হাতলৈ গুচি যাব এইটো এটা গভীৰ ষড়যন্ত্ৰ হৈ আছে গতিকে এই ষড়যন্ত্ৰখিনি আমি ৰাইজৰ আগলৈ লৈ যাব খুজিছোঁ তেওঁলোকক বুজাব খুজিছোঁ জনাব খুজিছোঁ যাতে তেওঁলোকে বুজি পায় এই ভাৰতীয় জনতা পাৰ্টিৰ যিটো আদৰ্শৰ তেওঁলোকৰ তলত আজি আছে কাম কৰি তাৰ পৰা যাতে ওলাই আহে সেইটো কাৰণে মই আজি বহুত কথা ইয়াত ক'লোঁ গতিকে মই আজিও আকৌ আহ্বান জনাম যে ভাৰতবৰ্ষত আজি দুখন সংবিধান চলি আছে এখন মনুস্মৃতি আৰু এখন ডক্টৰ ভীমৰাও আম্বেদকাৰে লিখা সংবিধান এতিয়া কথা হ'ল কি মনুস্মৃতিটো এক ভয়ংকৰ সংবিধান তাৰ বিষয়ে বহুত অসমীয়া মানুহে নাজানে বহুতে নাজানে গতিকে আমি এতিয়া মই আজিও কৈছোঁ আপোনালোকৰ এই সভাতে যে যিসকলে মনুস্মৃতি মানে অলপ অধ্যয়ন কৰি লওক যে মনুস্মৃতি কি আৰু ভীমৰাও আম্বেদকাৰৰ সংবিধান কি আৰু ষ্টাডি কৰাৰ পাছত যিসকলে বুজি পাব তেওঁলোকে যদি তাৰ পাছতো ভাৰতীয় জনতা পাৰ্টিৰ লগত থাকে তেতিয়াহ'লে আমি তেওঁলোকক বুজি পাম যে তেওঁলোক মনুস্মৃতি সংবিধানৰ
সমৰ্থক আৰু যিসকল ওলাই আহে তেতিয়াহ'লে আমি জানিম যে তেওঁলোক অসম জাতীয় পৰিষদৰ সমৰ্থক, তাক বিৰোধ কৰি ওলাই আহিছে। গতিকে সি যি ধৰ্মৰে নহওক বা যি জাতিৰে নহওক, সি যদি উচ্চ বৰ্ণৰ হয়, জেনেৰেল কাষ্টৰো হয় বা OBC ST SC যোনে নহওক, বুজি পোৱাৰ পাছত যদি তাত থাকে তেতিয়াহ'লে ভাবিম যে তেওঁলোক মনুস্মৃতি সমৰ্থক, আৰু যদি ওলাই আহে তেতিয়াহ'লে আমি ভাবিম যে তেওঁলোকে মনুস্মৃতিৰ বিৰোধ কৰিছে আৰু অসম জাতীয় পৰিষদৰ লগত যোগদান কৰিছে। আৰু নহ'লে ভৱিষ্যতে আমি সেই হিচাপে ব্যৱসায়ীসকলকো তেনেকুৱা দৃষ্টিৰে চাম যে তেওঁলোকে কাক সহায় কৰিছে। তোমালোকে যদি অকল ভাৰতীয় জনতা পাৰ্টীক সহায় কৰা, মনুস্মৃতি যোনে ফ'ল' কৰিছে, তাৰমানে তেওঁলোকে বেপাৰী সংগঠনটোক তোমালোকে মনুস্মৃতি ফ'ল' কৰা, সেইকাৰণে ভাৰতীয় জনতা পাৰ্টীক তোমালোকে সহায় কৰিছে, আৰু বাকী চবক সহায় নকৰা, তেতিয়াহ'লে উদূৰ ভৱিষ্যতে সেইখিনিও আমি চিনাক্তকৰণ কৰিম যে তুমি মনুস্মৃতি সমৰ্থন কৰা ব্যৱসায়ীৰ কাৰণে আমাক তোমালোকে সহায় কৰা নাই। আৰু যদি তোমালোকে সমৰ্থন নকৰা তেতিয়াহ'লে অসমৰ ব্যৱসায়ীয়ে অসম জাতীয় পৰিষদকো সমানে সহায় কৰিব লাগিব আৰু তেওঁলোকক বিৰোধ কৰিব লাগিব। এইখিনি মোৰ আপোনালোকৰ মাধ্যমেৰে অসমবাসীলৈ বা ব্যৱসায় সমাজলৈ অনুৰোধ, আহ্বান।